মই আজি গুটিবোৰ লগাম আৰু অলপমান লেট হ'ল মোৰ বেছি দীঘল হৈ গ'ল যেটো পোখা ওলাইছে অলপ দীঘল হৈ গ'ল কাৰণ মই অলপ সময় দিব নোৱাৰলো দুই দিনটো সেইকাৰণে অলপ দীঘল হৈ গ'ল হলে কথা নাই মই এতিয়া পাৰিম এইবিলাক ৰুই দিলে হৈ যাব এতিয়া মই ইয়াতে লগাম স্লিপত লগাম এটা কৈ সব ইয়াতে ৰুই দিলে হৈ যাব মোটামুটি এসপ্তাহ মান পিছতে মাৰিব আহক মই পুতিব লাগে বালিত পুতি মানে সাধাৰণ এটা গাঁত বনাই গাঁতত পুতিব লাগে বালি মিক্স কৰি কিনে পুতি থব লাগে তাৰ পিছত বঢ়িয়াকে পানী চানি দি ঢাকি বস্তাৰে ঢাকি তাহতক ঠাণ্ডা কৰি ৰাখিলে বস্তুবোৰ গুটিবোৰ ফাটি ওলাই এনেকা পোখা মাৰে তাৰপিছত এইবোৰ লৈ যায় আকৌ বেডত লগাব লগা হয় হেল্ল' ওয়েলকাম টু মাই চেনেল মই আজি আপোনালোকক দেখাম মই চাহ গুটিবোৰ এনেকৈ ৰাখিবলগীয়া হয় বস্তা এই বস্তা দেখিছে বস্তাটো ঢাকি দিয়া হয় তাতে ঠাণ্ডা হ'ব কাৰণে আৰু পানী ঢালি দিয়া হয় এইটো হৈছে গাঁতৰ ওপৰৰে মই এনেকৈ তামোলৰ জাবৰ দি দিছিলোঁ ঠাণ্ডা হ'ব কাৰণে মই এতিয়া গুটিবোৰ বুটলি লৈ যাম সব বাছি এনেকা হোৱাবিলাক সব উঠাই লৈ যাম মই এটা থৈ দিছোঁ আৰু যিমান বোৰ আছে মই সকলো ওলাম আজি সকলো ওলাই কিমান ওলাই চাওঁ 200-300 কিমান ওলাই বেছি নাই আৰু লাষ্ট এতিয়া বেছিখিনি ভাগ মই ৰুই শেষ কৰিলোৱে আৰু অলপমান আছে এইখিনি মই আজি ওলাও কিমান আছে চাহ গুটিবোৰ এনেকৈ ৰাখা হয় এনেকৈ ৰাখি বালিত পুতি থৈ দিলে পোখাবোৰ ওলাই যেনেকৈ দেখি পাইছে এনেকৈ ওলাই এতিয়া মই এইবিলাক ওলাই বেডত লগাম মই সকলো বাছি ওলাই বেডত ওলাই থৈ লগাম ৰুওঁতে অলপ সাৱধান হ'ব লাগিব মই সকলোৱে অলপ ভালদৰে চাব ৰুৱাটো কেনেকৈ ৰুব লাগে এই চাহ গুটি ৰুৱাটো অলপ বেলেগ ধৰণৰ হয় যিটো প্ৰথমতে যিটো পোখা মাৰে ন সেইটো প্ৰথমতে তলত ৰুব লাগে যিটো পোখা ওলাই সেইটো শিপা হয় আচলতে শিপাটো আচলতে তলতহে ফাৰ্ষ্ট টাইম দিব লাগে তাৰ পিছতহে পোখাটো ওলাই আহে বেলেগ গছৰ দৰে চাহ গুটিটো তেনেকুৱা নহয় কিন্তু প্ৰথমতে যিটো শিপাহে তাৰ ওলায় তাৰ পিছতহে পোখাটো ওলোৱা হয় সেইকাৰণে ৰুওঁতে সাৱধান হয় শিপাটো সদায় তলতহে দিব লগা হয় তাৰ পৰা মাটি অলপমান ঢাকি দিব লাগে তাৰপিছতে বঢ়িয়া